নমস্কাৰ আজি হৈ যোৱা এসআই পৰীক্ষাৰ এনসাৰ কিৰ পাৰ্ট 2 আমি লৈ আহিছো গতিকে স্কোৰখিনি আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব কোৱেশ্চন নম্বৰ 71 ৰাণী এলিজাবেথৰ কোন গৰাকী ৰাষ্ট্ৰদূতে গুজৰাটত বাণিজ্য কৰিবলৈ ফৰমান বিচাৰি আকবৰ ৰাজসভালৈ আহিছিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ব আনসাৰ সি জন মিন্ডেল হল নেক্সট কোৱেশ্চন অসম এছ'চিয়েশ্যনৰ প্ৰথমখন সভা কেতিয়া আৰু ক'ত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 1905 ডিব্ৰুগড় নেক্সট কোৱেশ্চন স্বাধীন অসমৰ প্ৰথম গৰাকী ৰাজ্যপাল কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ছাৰ আকবৰ হাইদৰি নেক্সট 74 অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম গৰাকী ব্যক্তি কোন আছিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি গমধৰ কোঁৱৰ নেক্সট আলেকজাণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ খ্ৰীষ্টপূৰ্ব 326 নেক্সট কোৱেশ্চন বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱ তলৰ কোন গুহাৰ অংশ ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন সি এলিফেন্টা নেক্সট কোৱেশ্চন অৰুণোদয়ৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন এ ডক্টৰ নাথান ব্ৰাউন নেক্সট কোৱেশ্চন গান্ধী আৰউইন চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত আছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি ভাৰত আইন অমান্য আন্দোলন কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায় ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন এ ঋগবেদ অসমত অভিৰুচি ক্ৰিয়া দিৱস ৰূপে কাৰ জন্মদিন পালন কৰা হয় ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি ভোগেশ্বৰ বৰুৱা নেক্সট ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে কি দল গঠন কৰিছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন সি নেক্সট কোৱেশ্চন চিকানগামৰ পৰা কোচবিহাৰলৈ কোনে তেওঁৰ ৰাজধানী স্থানান্তৰিত কৰিছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন সি বিশ্বসিংহ নেক্সট গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰা বুলি বৌদ্ধসকলে বিশ্বাস কৰা ঠাইখন কি ইয়াৰ আনসাৰটো হ'ব অপচন বি কুশীনগৰ নেক্সট কোৱেশ্চন সমুদ্ৰগুপ্ত ৰাজসভাৰ সভাকবি কোন আছিল আনসাৰটো হ'ব অপচন বি হৰিসেন নেক্সট অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্ৰী আইদো সন্দিকৈয়ে নিম্নলিখিত কোনটো নিজৰ মধ্যম নাম হিচাপে ব্যৱহাৰ কৰিছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন এ নীলাম্বৰ নেক্সট কোৱেশ্চন 1923 চনত কোনে স্বৰাজ দল গঠন কৰিছিল ইয়াৰ অপচনটো হ'ব শুদ্ধ অপচনটো হ'ব অপচন এ মতিলাল নেহেৰু আৰু চিআৰ দাস নেক্সট কোৱেশ্চন ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি জালিয়ানাবাগ হত্যাকাণ্ড নেক্সট কোৱেশ্চন আহোম আৰু মোগলসকলৰ মাজত প্ৰথম ৰণ সামধৰা ৰণ হৈছিল শেষৰ ৰণ কোনটো আছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন সি ইটাখুলি ৰণ নেক্সট 1925 ত লেবাৰ স্বৰাজ দল কোনে স্থাপন কৰিছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি নেক্সট কুমকণ্টং আৰু কাম্বাং কোন জনগোষ্ঠীৰ মহিলাৰ ঐতিহ্যবাহী সাজ পোছাক ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন এ ৰাভা নেক্সট কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন সি 1963 নেক্সট বৰ্মন ৰাজবংশ কোনে স্থাপন কৰিছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি পুষ্য বৰ্মন নেক্সট নিম্নলিখিতসকলৰ কোনজন ভাৰতৰ প্ৰথম গৰাকী গভৰ্ণৰ জেনেৰেল আছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন সি লৰ্ড উইলিয়াম বেন্টিং নেক্সট কামৰূপৰ প্ৰথম গৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন এ বখতিয়াৰ খিলজী নেক্সট স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নৰোজীয়ে ব্যৱহাৰ কৰা কংগ্ৰেছ অধিৱেশন হোৱা চন আৰু স্থান আছিল ইয়াৰ শুদ্ধ অপচন হ'ব অপচন বি ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম আছিল ইয়াৰ শুদ্ধ অপচন হ'ব অপচন এ প্ৰভাকৰ বৰ্ধন নেক্সট
হিন্দু মহাসভা 1915 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ অপচন হ'ব অপচন এ হৰিদ্বাৰ Question number 99 কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল এই প্ৰশ্নটোত অলপমান ডাউট আছে ক্লিয়াৰ কৰি কমেন্ট সেকশনত আপোনালোকক জনোৱা হ'ব Question number 100 শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি সত্যসন্ধ্যা দেৱী